ओम जवा कुसुम संकस्य महारतिम अंतरिं सर्व पापग्नम প্ৰণতস্মি দিবাকৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মই তুচন ৰাষ্ট্ৰসকলকে স্বাগত জনাইছোঁ। আজি মই কৰ্কট ৰাশিৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেহেতু প্ৰতি মাহত ৰাশিফলটো দি থাকোঁ, বেলেগ ভিডিঅ' দিব সময় পোৱা নাই। গতিকে আপোনাৰ যদি কৰ্কট ৰাশি চোৱা যায়, ৰাশিতে বহি আছে মংগল, তৃতীয়ত বহি আছে যিহেতু কেতু, নৱমত বহি আছে শুক্ৰ, শনি আৰু ৰাহু, দশমত বহি আছে বুধ আৰু ৰবি, একাদশত বহি আছে বৃহস্পতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চোৱা যায়, ৰাশিতে মংগল বহি থকাৰ কাৰণে কিছু সৰু সুৰা কাটা চিঙা দুখ পোৱা, হঠাৎ খুন্দা খোৱা, এইবিলাক সৰু সুৰা হৈ থাকিব পাৰে। বিশেষ ভয় খাবলগীয়া নাই, যিহেতু মংগল নিজ হৈ আছে, আপোনাৰ ৰাশিতে বহি আছে। ৰাষ্ট্ৰাধিপতি হৈছে আপোনাৰ চন্দ্ৰ যিহেতু এটা ৰাশিত 54 ঘণ্টা থাকে, বৰ্তমান বৃষ ৰাশিত বহি আছে। একাদশত বৃহস্পতিৰ লগত বহি আছে, জীৱচন্দ্ৰ যোগ হৈ আছে, বৰ্তমান কিন্তু অতি শুভ। কিন্তু যিহেতু মংগলৰ কাৰণে মাজে মাজে কিছু অশান্তি যোগ হ'ব পাৰে, কিছু কাম নোহোৱাকৈ অত ঘূৰি ফুৰা, কিছু বাধা বিঘিনি, মাটি বাৰীৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি হ'ব পাৰে, মাটি বাৰীৰ ক্ষেত্ৰত সম্বন্ধীয়ৰ লগত কিছু মনোমালিন্য হ'ব পাৰে। এনেকুৱা কিন্তু কিছু অশুভ যোগো চলি আছে। গতিকে তেনে ক্ষেত্ৰত মংগলৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। তৃতীয়ত বহি আছে কেতু, গতিকে ধনস্থানৰ অধিপতি হিচাপে ৰবি যিহেতু আপোনাৰ কৰ্মস্থানত বহি আছে, কৰ্মস্থানত যেতিয়া ৰবি বহাৰ কাৰণে আপোনাৰ কৰ্মত কিন্তু অতি শুভ। যিহেতু ৰবি আৰু বুধ আছে, বুধাদিত্য যোগ চলি আছে আপোনাৰ ধনস্থানৰ অধিপতি। গতিকে যেতিয়া ধনস্থানৰ অধিপতি, মৃত্যুস্থানৰ অধিপতি এইবিলাক ভাল ঠাইত বহে, ভাল ফল প্ৰদান কৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ আয় ইনকাম বহুত বৃদ্ধি হ'ব, গোটেই মাহটো অতি শুভ। তথাপিও 15 মে'ৰ পৰা কিছু অকণমান কৰ্মৰ পৰা আয়ত যাব, ইনকামৰ ঘৰত যাব, তেতিয়াও কিন্তু ইনকামটো বৃদ্ধি হ'ব। ধনস্থানৰ অধিপতি হিচাপে ৰবি ইনকামৰ ঘৰত যাব। আৰু আপোনাৰ যিহেতু ভাগ্যস্থানত বহি আছে শুক্ৰ, শনি আৰু ৰাহু, গতিকে ভাগ্য উদয়। আৰু তৃতীয়ত কেতু বহাৰ কাৰণে তৃতীয়, ষষ্ঠ, একাদশত ৰাহু কেতু এইবিলাক বহিলেও বহুত শুভ ফল প্ৰদান কৰে। যদি আমি চাওঁ শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাৰ অধিপতি হৈছে শুক্ৰ, প্ৰাইমাৰী শিক্ষা, উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, গতিকে যিসকলে কমাৰ্চ পঢ়িছে তেওঁলোকৰ কাৰণে কিছু বাধা বিঘিনি যুগ চলি আছে। কমাৰ্চৰ কাৰণে যিসকলে ছায়েন্স পঢ়িছে তেওঁলোকৰ কিন্তু শুক্ৰৰ কাৰণে অতি শুভ, যিহেতু শুক্ৰ তুংগ হৈ আছে। আৰ্টছ পঢ়াৰ কাৰণেও কিছু শুভ বুলি ক'ব পাৰি, যিহেতু বুধাদিত্য যুগ চলি আছে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কমাৰ্চৰ কিন্তু কিছু বাধা বিঘিনি বা অশান্তি যুগ বা বহুত ভাল ফল নাপাব পাৰে। তেনে ক্ষেত্ৰত পাৰিলে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব। শিক্ষাৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত যদি চোৱা যায়, বিবাহৰ অধিপতি আছে শনি যিহেতু আপোনাৰ ভাগ্যস্থানত আছে, গতিকে গোটেই 2.5 বছৰ আপোনালোকৰ বিবাহৰ যুগ চলি থাকিব। যিসকলে বিবাহ হোৱা নাই তেওঁলোকৰ কিন্তু বিবাহ যুগ থাকিব। বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, আপোনালোকে ভাল ফল লাভ কৰিব। গতিকে ভাগ্যৰ ঘৰত বহি আছে শুক্ৰ, শনি আৰু ৰাহু বুলি ক'লো মই। গতিকে শুক্ৰৰ ক্ষেত্ৰত শুক্ৰ যিহেতু তুংগ, গতিকে ভাগ্য অতি শুভ, ভাগ্যটো ভাল হ'ব। আপোনালোকৰ যিকোনো ক্ষেত্ৰত গাড়ী ঘোঁৰা, মাটি বাৰী এইবিলাক কিন্তু সা সম্পত্তি, আয় ইনকাম এইবিলাক ভাল যুগ চলি আছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ বহুত আয় ইনকাম হ'ব। যেনেকৈ নহওক গৃহযোগ আছে, যান বাহন যোগ আছে। গতিকে তেনে ক্ষেত্ৰত বাকী ৰাশিতকৈ আপোনালোকৰ ৰাশি অতি শুভ। গতিকে কৰ্মস্থানত বহি আছে ৰবি আৰু বুধ, যিসকলে কৰ্ম কৰি আছে, চাকৰি কৰি আছে তেওঁলোকৰো কিন্তু প্ৰমোচন যুগ বা তেওঁলোকে ট্ৰেন্সফাৰ যুগ এইবিলাক কিন্তু আছে আপোনালোকৰ যদি ইচ্ছা কৰে। গতিকে বুধাদিত্য যুগ আছে, যিসকল জাতক জাতিকাৰ দশা বা ৰবিৰ দশা চলি আছে তেওঁলোকে কিন্তু আৰু ভাল ফল লাভ কৰিব। যিসকলে চলা নাই তথাপিও কিন্তু ভাল ফল লাভ কৰিব। একাদশত বৃহস্পতি, যি জাতকৰ একাদশত বৃহস্পতি থাকে সেই জাতকৰ সৰ্বৰিষ্ট নাশ হয়। গতিকে আপোনালোকৰ সৰ্বৰিষ্ট নাশ মানে গুৰু অতি শুভ আছে একাদশত আয় ইনকামত। গতিকে গুৰু যেতিয়া শুভ হয়, গোটেই যি ৰাশি বেয়া হ'লেও কিন্তু, যি ৰাশিত বেয়া গ্ৰহ থাকিলেও গুৰুৱে কিন্তু সহায় কৰে। গতিকে আপোনাৰ গুৰু সহায় লাভ কৰি থাকিব গোটেই মাহটো। 15 যিহেতু মে'ৰ পৰা আপোনালোকৰ দ্বাদশত বৃহস্পতি প্ৰৱেশ কৰিব। 15 মে'ৰ পৰা বৃহস্পতি কিছু অকণমান খৰচ বৃদ্ধি কৰিব, কিন্তু বেয়া কামত পইচা নালাগে, ঘৰৰ নিজৰ কামত পইচা লাগিব। তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু গোটেই বছৰটো বৃহস্পতিয়ে ভাল কামত পইচা খৰচ কৰাব। গতিকে ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই। টকা পইচাৰ ক্ষেত্ৰত গোটেই অভাৱো নাই আপোনালোকৰ। গতিকে এনে ক্ষেত্ৰত আমি চালে
বধ হ'ব বুলি ধৰিব পাৰে কৰ্কট ৰাশিৰ মাত্ৰ ৰাশিতে মংগলৰ কাৰণে অকল মংগলৰ প্ৰতিকাৰ কৰিলে হ'ল। গতিকে কৰ্কট ৰাশিৰ বিশেষ প্ৰতিকাৰ কৰিবলগীয়া নাই। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।